আমেৰিকাই পাকিস্তানক বচাব নোৱাৰিলে। পাকিস্তানৰ কাষত আমেৰিকা আৰু চীন। এতিয়া ভাৰতৰ ভয়ত এক হৈছে আমেৰিকা আৰু চীন। আগবাঢ়িছে বিপদজনক চুক্তি কৰিবলৈ। ভাৰতে অপাৰেশ্যন সিন্দুৰৰ অধীনত 15টা ব্ৰাহ্মোছ মিছাইলেৰে পাকিস্তানক আক্ৰমণ কৰে। ভাৰতে ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰে পাকিস্তানৰ 11টা গুৰুত্বপূৰ্ণ বিমান ঘাটি ধ্বংস কৰে। ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰ জৰিয়তে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিবলৈ এক শক্তিশালী কৌশল ৰচনা কৰিছিল আৰু লগতে পাকিস্তানৰ বিমান আক্ৰমণ বন্ধ কৰিবলৈ S-400 এয়াৰ ডিফেন্স সিস্টেম ব্যৱহাৰ কৰিছিল। এতিয়া ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে। দৰাচলতে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মাজতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ অস্ত্ৰ-শস্ত্ৰ সন্দৰ্ভত এক কঠোৰ বক্তব্য আগবঢ়াইছে। পুটিনৰ এই বক্তব্যই পাকিস্তান, আমেৰিকা আৰু চীনক একেলগে চিন্তিত কৰি তুলিছে আৰু এইটোৱে আছিল ভাৰতৰ উদ্দেশ্য। ভাৰতে পাকিস্তানত থকা আমেৰিকান আৰু চীনা অস্ত্ৰবোৰ ৰাছিয়াৰ অস্ত্ৰৰে কিয় ধ্বংস কৰিলে? ভাৰতে ৰাছিয়াৰ জৰিয়তে আমেৰিকা আৰু চীনক কেনেদৰে আক্ৰমণ কৰিছিল জানেনে? দৰাচলতে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণত কেৱল চীনৰ বিমান, মিছাইল আৰু এয়াৰ ডিফেন্স সিস্টেম ধ্বংস হোৱাই নহয়, খবৰ অনুসৰি আমেৰিকাৰ শক্তিশালী যুঁজাৰু বিমান F-16কো ধ্বংস কৰা হৈছিল। দশক ধৰি আমেৰিকাই পাকিস্তানৰ যিবোৰ পাৰমাণৱিক স্থানক সুৰক্ষা দি আহিছিল সেইবোৰ এতিয়া ধ্বংস হৈছে। আমেৰিকাই পাকিস্তানক বচাব নোৱাৰিলে, কিন্তু ভাৰতে স্পষ্ট কৰি দিছে যে পাকিস্তানৰ পাৰমাণৱিক স্থানত কি হৈছিল সেই সম্পৰ্কে ভাৰতৰ হাতত কোনো তথ্য নাই। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভয়ত আমেৰিকা আৰু চীন এক হৈ হঠাতে বিপদজনক চুক্তি কৰিব পৰা অৱস্থালৈ আহিছে। যি সময়ত ভাৰতে বিশ্বৰ বজাৰক লৈ ব্যস্ত হৈ পৰিছে, সেই সময়তেই আমেৰিকা আৰু চীনে মনে মনে হাত মিলাই ভাৰতৰ উৎপাদন ক্ষমতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। হঠাতেই চীনৰ ওপৰত আৰোপ কৰা শুল্ক হ্ৰাস কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইয়াৰ উপৰিও চীনেৰে ভাৰতত উৎপাদন বৃদ্ধি কৰা এপল কোম্পানীকো ভাবুকি দিছে ট্ৰাম্পে। ট্ৰাম্পে এপল কোম্পানীক কয় যে যদি তেওঁলোকে ভাৰতত ফোন নিৰ্মাণ কৰে তেন্তে আমেৰিকাত বিক্ৰী কৰিব নোৱাৰিব। এপলৰ ওপৰত 25% শুল্ক আৰোপ কৰাৰ হুংকাৰো দিছে ট্ৰাম্পে। এয়া কোনো সাধাৰণ ঘটনা নহয়। কিছুদিন আগলৈকে নিজৰ মাজতে যুঁজি থকা আমেৰিকা আৰু চীন এতিয়া একত্ৰিত হৈ ভাৰতক বাধা দিছে। ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ভাৰতৰ ক্ৰমবৰ্ধমান সামৰিক আৰু বাণিজ্যিক শক্তিক প্ৰতিহত কৰিবলৈ এতিয়া আমেৰিকা আৰু চীন দুয়োখনেই মুকলিকৈ পাকিস্তানৰ পক্ষ লৈছে। ভাৰতে ইতিমধ্যে আশংকা কৰিছিল যে যদি পাকিস্তানক আক্ৰমণ কৰা হয় তেন্তে আমেৰিকা আৰু চীন একত্ৰিত হ'ব। গতিকে ৰাছিয়াক নিজৰ পক্ষত ৰাখিবলৈ ভাৰতে থলুৱা অস্ত্ৰৰ লগতে ৰাছিয়াৰ অস্ত্ৰৰে পাকিস্তানক আক্ৰমণ কৰিলে। মোদী চৰকাৰে S-400 আৰু ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰক অতিশয় প্ৰশংসা কৰে। ভাৰতে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি পাকিস্তানত নিয়োজিত চীনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু আমেৰিকাৰ F-16 যুদ্ধ বিমান ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ ফলত ভাৰতে দুটা ডাঙৰ সফলতা লাভ কৰিলে। প্ৰথমতে লক্ষ্য আৰু ধ্বংস একেবাৰে সঠিক আছিল আৰু দ্বিতীয়তে ৰাছিয়া অতি সুখী আছিল। এই সুখত পুটিনে নিজৰ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত যি বক্তব্য দিছে সেয়া আমেৰিকা আৰু চীনৰ বাবে এক ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে। পুটিনে কয় যে ৰাছিয়াৰ অস্ত্ৰৰ সামৰ্থ্য আৰু নিৰ্ভৰযোগ্যতা সৰ্বোত্তম। ৰাছিয়াৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি সকলোৰে আগ্ৰহ বাঢ়িছে আৰু ৰাছিয়াৰ অস্ত্ৰই যুদ্ধক্ষেত্ৰত নিজৰ শক্তি প্ৰমাণ কৰিছে।